Civil Services Achievers Pointer Guwahati অসামৰিক সেৱাত সৰ্ববৃহৎ আলোচনা চক্ৰ CSAP IAS একাডেমীৰ নিৰ্দেশক ৰাজদীপ লেখাৰুৰ নিৰ্দেশনাত অনুষ্ঠিত হয় এই আলোচনা চক্ৰ মাস্কোৱাৰ প্ৰাগজ্যোতিষ ITA চেণ্টাৰত শনিবাৰে অনুষ্ঠিত হয় এই বিনামূলীয়া আলোচনা চক্ৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন IAS বিষয়া তথা ভাৰত চৰকাৰৰ প্ৰাক্তন কয়লা আৰু শিক্ষা সচিব অনিল স্বৰূপ আলোচনা চক্ৰৰ লক্ষ্য আছিল অসামৰিক সেৱাত আকাংক্ষীসকলক পৰীক্ষাত কৌশল আৰু কেৰিয়াৰত অন্তৰ্দৃষ্টি সামৰি বিস্তৃত নিৰ্দেশনা প্ৰদান কৰা CSAP IAS একাডেমীয়ে ৰাজ্যৰ অসামৰিক সেৱাৰ আকাংক্ষীসকলক ভৱিষ্যত গঢ় দিয়াত আৰু গুণগত শিক্ষা প্ৰদানত গুৰুত্ব দিয়ে লগতে অনুশাসন আৰু ফলাফলমুখী প্ৰস্তুতিৰ জৰিয়তে সপোন পূৰণৰ বাবে তেওঁলোকক সবল কৰি তোলাত প্ৰাধান্য দিয়ে অসমৰ ফালৰ পৰা আমি দেখা পাওঁ যে UPSC CSCৰ যিটো পৰীক্ষা হয় IAS IPSৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো হয় তাতে আমি অসমৰ ফালৰ পৰা আমি প্ৰত্যেক বছৰে বহুত কম সংখ্যকত উত্তীৰ্ণ হোৱাটো আমি দেখা পাইছোঁ গতিকে আমি CSAP IAS একাডেমীয়ে আৰু আমাৰ গোটেই টিমটোৰ ফালৰ পৰা আমি এইটো ডিসাইড কৰিছোঁ যে আমি অসমৰ যিটো UPSC পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ কাৰণে যিটো পৰিৱেশ গঢ়ি তুলিব লাগে এই পৰিৱেশটো গঢ়ি তুলিবলৈ আমি এজন ব্যক্তি মাতি আনিছোঁ আজি এই আমাৰ 9 আগষ্টত যি আমি সেমিনাৰখন কণ্ডাক্ট কৰিছোঁ প্ৰাগজ্যোতিষ মাস্কো ITA শ্ৰী অনিল স্বৰূপ ছাৰ তেখেত এজন IAS বিষয়া আছিলে আৰু তেওঁ কোল সেক্ৰেটাৰী আৰু এডুকেশ্যন সেক্ৰেটাৰী আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তেখেতৰ বৃহৎ অভিজ্ঞতা আছে 30 বছৰৰ অধিক অভিজ্ঞতা আৰু তেওঁ বহু ছাত্ৰ ছাত্ৰীক ইতিমধ্যে গাইডেন্স দি আহিছে যোৱা কেইবছৰ ধৰি পেলাই গোটেই ভাৰতবৰ্ষতে তেওঁ IAS IPS বনোৱাত সহায় কৰি আহিছে আৰু আমাৰ ইনষ্টিটিউটতো তেওঁ এজন এডভাইজাৰ হিচাপে আছে যোৱা 3 বছৰৰ সময়ৰ পৰা গতিকে তেওঁ আজি গুৱাহাটীত আহিছে অসমৰ ছাত্ৰ ছাত্ৰী প্ৰায় 500ৰ অধিক ছাত্ৰ ছাত্ৰী আজি ইয়াত আহি আমাৰ লগত জড়িত হৈ পৰিছে আৰু তেওঁলোকক এইটোৱে গাইডেন্স আৰু এই পৰিৱেশটো সৃষ্টি কৰাত আমি তেওঁলোকক গাইড কৰিব বিচাৰিছোঁ তেওঁলোকক এটা ৰাস্তা দেখাব বিচাৰিছোঁ যে UPSC CSC পৰীক্ষাত আৰু তাত আমি তেওঁলোকক গোটেইখিনি সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ যিবোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোক আজি অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে আমি শুনামতে তিনচুকীয়া ধেমাজি ফালৰ পৰা আহিছে তাৰ লগতে আমাৰ বৰপেটা বঙাইগাঁও আৰু এইফালে আমাৰ নগাঁও মৰিগাঁও জিলাৰ হওক বা গুৱাহাটীৰ অঞ্চলৰ ফালৰ পৰা আহিছে বিভিন্ন ছাত্ৰ ছাত্ৰী Stay informed, stay ahead. News Any 365